ঠিক আছে, ওয়েলকাম বেক টু মাই চেনেল। তো সব ফ্ৰেণ্ড আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'ৰ বিষয়ে হ'ল আপোনালোকৰ সকলোৱে গম পায় বা কিছুমানে গম নাপায় যে চৰকাৰী শৌচালয়ৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈছে। যিবিলাক মানুহে নতুনকৈ চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিব সিহঁতৰ মানে একাউণ্টত ডাইৰেক্ট 18,000কৈ সোমাব। তো সব ফ্ৰেণ্ড আপোনালোকে এই চৰকাৰী টয়লেটৰ কাৰণে কেনেকৈ আবেদন কৰিব, লগতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, তো সব ফ্ৰেণ্ড সেইটো সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আৰু যদি কোনোবাই আপোনালোকৰ অনলাইন কৰিব বিচাৰে নহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ নম্বৰ দি ৰাখিম, তাতে সেইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ চৰকাৰী টয়লেটৰ কাৰণে আবেদন কাৰণে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে চাৰ্চ কৰি দিব স্বচ্ছ ভাৰত SBM বুলি সাৰ্চ কৰি দিব। স্বচ্ছ SBM বুলি সাৰ্চ কৰি দিব। আপোনালোকে SBM সাৰ্চ কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত ডাইৰেক্ট এনেকুৱা ইণ্টাৰফেচ আহিব, দেখা পাইছে আপোনালোকৰ চিটিজেন ৰেজিষ্টাৰ চাইন ইন আপোনালোকে দেখা পাইছে। স্বচ্ছ ভাৰত সাৰ্চ কৰি দিয়াৰ পিছত তো সব আপোনালোকে ডাইৰেক্ট সাৰ্চ কৰি দিব sbm.gov.in সাৰ্চ কৰি দিয়াৰ পিছত সব আপোনালোকৰ ডাইৰেক্ট এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত তো সব যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে প্ৰথমে কি কৰিব, আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ দি OTP দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে আপোনালোকে কি কৰিব, বেক কৰিব। বেক কৰাৰ পিছত তো সব আপোনালোকে দেখা পাইছে চাইন ইন, ইয়াতে আপোনালোকৰ চাইন ইন বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ ইয়াতে আপোনালোকৰ কি কৰিব, ইয়াতে আপোনালোকৰ যিটো নম্বৰ দি মোবাইল ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে গেট OTP ক্লিক কৰি আপোনালোকে OTP বহাই কিনে তাৰপিছত আপোনালোকে কেপচাৰ বহাই কিনে আপোনালোকে চাইন ইনত ক্লিক কৰিব। তো মই এইটো বহাই কিনে আপোনালোকক দেখাই দি আছোঁ। তো সব আপোনালোকে মোবাইল নম্বৰ আৰু OTP আৰু লগতে আপোনালোকক কেপচাৰটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত সব আপোনালোকে চিম্পল কি কৰিব, চাইন ইন বটনত আপোনালোকে ক্লিক কৰি দিব। চাইন ইন বটনত ক্লিক কৰি দিয়াৰ পিছত সব বেষ্ট লোডিং দিয়াৰ পিছত সব আপোনালোকৰ যিটো নাম দি আপোনালোকে চাইন ইন কৰিছিলে আপোনালোকৰ নামটো আহি যাব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো আহি যাব, আপোনালোকৰ এড্ৰেছটো পুৰা আহি যাব। আপোনালোকৰ যিটো মানে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিবিলাক মানে এড্ৰেছ দিছিলে সেই এড্ৰেছটো আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে আবেদন কৰাৰ কাৰণে লেফ্ট চাইডত আপোনালোকে দেখা পাইছে 3 ডট, এই 3 ডট আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকে দেখা পাইছে নিউ এপ্লিকেশ্যন, এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খুলিব। তাৰপিছত এনেকৈ ইণ্টাৰফেচ আহিব, আপোনালোকে এইটো পঢ়ি চাব। তাৰপিছত আপোনালোকে যিকোনো ঠাইত মানে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত পপআপটো ৰিমুভ হৈ যাব। তাৰপিছত দেখা পাইছে নিউ এপ্লিকেশ্যন, তাৰপিছত আপোনালোকে কি কৰিব, ষ্টেট নামটো অটোমেটিক চিলেক্ট হৈ যাব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট নেম ইয়াতে আপোনালোকৰ চিলেক্ট কৰি আপোনালোকৰ নিজৰ যিটো হোম ডিষ্ট্ৰিক্ট আছিল সেই হোম ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে 3 নম্বৰ দেখা পাইছে ব্লক নেম, আপোনালোকৰ যিটো ব্লক আছিল সেই ব্লকটো চিলেক্ট কৰি ল'ব। তাৰপিছত দেখা পাইছে পঞ্চায়ত নেম, আপোনালোকৰ পঞ্চায়ত বা VCDC, আমি যিটো BTR থাকোঁ আমাৰ মানে VCDC হয়, আমাৰ পঞ্চায়ত নহয়। তো আমি VCDC আৰু পঞ্চায়ত কয় মানে আপোনালোকৰ আমাৰ VCDC নামৰ হাৰভঙা গোসাইগাঁও VCDC। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ যিটো মানে গাঁও আছিল সেই গাঁৱটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। বাছি লোৱাৰ পিছত তো সব আপোনালোকে কি কৰিছে এভিডেশ্যন নেম আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। বাছি লোৱাৰ পিছত তো সব দেখা পাইছে আপোনালোকে কি কৰিব, নেম অফ দ্য এপ্লিকেশ্যন এজ পেৰ আধাৰ কাৰ্ড, আপোনালোকৰ যাৰ কাৰণে আবেদন কৰিব আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে আপোনালোকৰ চেম সেই নামটো ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে দেখাইছে আধাৰ কাৰ্ড নাম্বাৰ, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব, ভেৰিফাই অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব যেতিয়ালৈকে আপোনালোকে আধাৰ নাম্বাৰ আৰু নামটো নবহাব তেতিয়ালৈকে আপোনালোকৰ ইয়াতে টিক মাৰ্ক নহ'ব। তো আপোনালোকে বহাই কিনে আপোনালোকে ইয়াতে আপোনালোকৰ মানে ভেৰিফাই অপশ্যন ক্লিক কৰি আপোনালোকে ভেৰিফাই আধাৰ নম্বৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব আপোনালোকৰ এটা হেৰি আহিব, কিবা মানে গ্ৰীণ মাৰ্ক এটা ভেৰিফাই ছাকচেছফুল মেছেজ আহিব। তাৰপিছত আপোনালোকে দেখা পাইছে ফাদাৰ হাজবেণ্ড নাম ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে জেণ্ডাৰ আপোনালোকৰ যাৰ নামে আবেদন কৰিব বিচাৰিছে মহিলা নে পুৰুষ সেইটো বহাই দিব। বহাই দিয়াৰ পিছত সব দেখা পাইছে কেটাগৰী, আপোনালোকে ইয়াতে চিলেক্ট কেটাগৰী এটা ক্লিক কৰিব। ক্লিক কৰি পিছত APL নে BPL আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব, তলফালে চিলেক্ট কৰিব আছে চাব কেটাগৰী, এটা ক্লিক কৰি আপোনালোকে জেনেৰেল নে SC ST এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব, তলফালে চিলেক্ট কৰি ইয়াতে আপোনালোকৰ ইমেইল মোবাইল নম্বৰটো ইয়াতে বহাই দিব। লগতে ইমেইল আইডিটো বহাব নালাগে, এইটো অপশ্যনেলি হয়। আৰু মোবাইল নম্বৰটো